পূৰ্ণগতিত চলিছে ঢেকিয়াখোৱা বৰনামঘৰৰ ৰংগমঞ্চৰ নিৰ্মাণ কাৰ্য। উজনি অসমৰ বৈষ্ণৱ ধৰ্মৰ অন্যতম পীঠস্থান মহাপুৰুষ মাধৱদেৱ স্থাপিত ঢেকিয়াখোৱা বৰনামঘৰ। বৰনামঘৰলৈ প্ৰতিদিনেই শ শ ভক্তৰ সমাগম হয়। বিশেষকৈ ভাদ মাহত অগণন ভক্ত বৈষ্ণৱৰ সমাৱেশ ঘটে ঢেকিয়াখোৱা বৰনামঘৰত। এই বৰনামঘৰত এটা আটকধুনীয়া ৰংগমঞ্চ নিৰ্মাণৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 1 কোটি টকাৰ অনুদান আগবঢ়াইছিল। দায়িত্ব দিয়া হৈছিল লোক নিৰ্মাণ বিভাগক, কিন্তু লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে কাম সম্পূৰ্ণ নকৰাকৈ আধাতে এৰি সমূহ ধন আত্মসাৎ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰংগমঞ্চটো যাতে সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰা হয় তাৰ বাবে পুনৰ 1 কোটি টকাৰ অনুদান আগবঢ়ায়। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঢেকিয়াখোৱা বৰনামঘৰত এটি ৰংগমঞ্চ বনাবৰ কাৰণে 1 কোটি টকা অনুদান দিছিলে। বৰ্তমান 1 কোটি টকাৰ কাম আমি যোৰহাট লোক নিৰ্মাণ বিভাগে সম্পূৰ্ণ কৰিলে আৰু তাৰ কেইটামান পইচা আছে বুলি আমাক জনাইছে। আৰু পিছত আমাৰ অসমৰ পিছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও 1 কোটি টকা আমাক অনুদান দিছিলে। সেয়েহে সেই 1 কোটি টকাৰে বৰ্তমান আমি যোৰহাট জিলা উপায়ুক্ত মহোদয়ৰ সহযোগত তেখেতৰ তৎপৰতাত আমি খুব খৰতকীয়াভাৱে আমি ৰংগমঞ্চ আৰু অনাময় যিটো আমাৰ গৃহ খুব জৰুৰীভাৱে কৰি থকা হৈছে। ভাবিছোঁ যে আমাৰ এতিয়া ফেব্ৰুৱাৰী এপ্ৰিল মানত আমাৰ দুইটা কামেই সম্পূৰ্ণভাৱে ওলাব আৰু উপায়ুক্ত মহোদয় প্ৰতিদিনেই এই দুইটা ঘৰৰ খবৰ খাতি লৈ আছে আৰু তেখেতক এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে অসমৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বিভাগীয় যি কৰ্তৃপক্ষসমূহকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সকলোৱে নামঘৰ এই নামঘৰত সকলোৱে আমি যদি সকলো সহযোগ কৰি পেলাই কাম কৰোঁ খুব সুন্দৰভাৱে কামবিলাক হৈ যাব অনাগত দিনত। আৰু বৰ্তমানো খুব ভাল ধৰণে কাম চলি আছে। ধন্যবাদ। আচলতে লোক নিৰ্মাণ বিভাগে কৰিছিলে কামটো আধৰুৱা হ'ল, আচলতে পইচাটো কমি গৈছে তেখেতসকলৰ। বৰ্তমান যেতিয়া আমাৰ লাইট আৰু মাইকৰ এটা পইচা জমা আছে বুলি আমাক জনাইছে আৰু সেইমতে বিভাগীয় কৰা কাম সেইটো এতিয়া বৰ্তমান আমি সমিতিয়ে কৰি আছোঁ আৰু এইকেইটা কাম আমি সম্পূৰ্ণ হ'ব বুলি আশাবাদী। আৰু উপায়ুক্ত মহোদয়ে খুব চেষ্টা কৰিছে যে কামকেইটা আমাৰ লগত আমাৰ DDC ডাঙৰীয়াও আছে যোৰহাটৰ, দুয়োজনৰ খুব তৎপৰতাত আমি কাম কৰিছোঁ। সেয়েহে আমি সকলোজনলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমাক দিহা পৰামৰ্শ আগবঢ়াই এই কামখিনি সম্পূৰ্ণ কৰি দিব। এই কামৰ দায়িত্ব নামঘৰ পৰিচালনা সমিতিক দিয়াৰ পাছতে পূৰ্ণগতিত চলিছে ইয়াৰ কাম। 2-1 মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব ৰংগমঞ্চটি। তাৰ পাছতেই ঢেকিয়াখোৱা বৰনামঘৰ ভকত বৈষ্ণৱৰ লগতে পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। ব্যুৰ' ৰিপৰ্ট B24 অসমীয়া।